ট্ৰেক্টৰ বাই থাকো হাজিৰা লৈ মজা এনে বহি থাকি লাভ নাই ন বহি থাকি ঘৰত বনোৱা আপোনাৰ হৈ গ'ল ছাগলী কুকুৰা হাঁহ বা গাহৰি হৈ গ'ল সেইবিলাক বস্তু বিতৰণ কৰিম পিছত বোলে মানুহবিলাকৰো কাম নাই হয় এনেই ওপৰতে পইচা লৈছে তোমাৰ কোনো চিষ্টেম নাই আমাৰ ইয়াত আৰু স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি বিশেষ ল'ৰা এজনৰ লগত কথা পাতিম আৰু লগ কৰিম আপোনালোককো দেখাম ভিডিঅ'টো হ'ব ব্যৱসায়ৰ ওপৰত আপোনালোকে ভিডিঅ'টো খুব মনোযোগেৰে চাব গাঁৱৰ সোঁ মাজতে বহা এখন বৃহস্পতিবাৰে বহা এখন গাঁৱলীয়া সাপ্তাহিক বজাৰ এখন সম্পূৰ্ণ গাঁৱলীয়া বুলিয়ে ক'ব পাৰি প্ৰায় গাঁৱৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ বেপাৰীসকলেও আহে পুৰুষ মহিলা সকলোৱে একেলগতে বহে এই যে দেখিছে লাইনটো সম্পূৰ্ণ আমাৰ গাঁৱৰ মহিলাসকল এয়া এগৰাকী গাঁৱৰ আমাৰ মহিলা হয় এইখিনি গোটেইখিনিয়ে মানে লাইনটোত থকা প্ৰায় মহিলাসকল আমাৰ গ'লে বহে মানে মহিলাসকল মোৰ লগত আহিছে আকাশ গাঁৱত মাতে পাতাং বুলি মৰমৰ মাত আমি যিটো ভাই হয় পাতাং বুলি মাতে বেছি আহিব বিচাৰোঁ ভাল লাগে নেকি মোৰ লগত ভাল লাগে ন আকৌ দৌৰিলে গ'লে আকৌ লৈ যাম ন লৈ যাব আকৌ এবাৰ লগ পাই গ'লে আকৌ লৈ আনিছোঁ 2 নম্বৰবাৰ হ'ব আমাৰ লগত আছে পাতাং মৰমতে পাতাং বুলি হয় নাই খেতি পথাৰ লাগিছ লাগি আছো কালি হাল বাব মাতিছে আৰু যাব লাগিব বেলেগৰ ট্ৰেক্টৰ বাই থাকো হাজিৰা লৈ মজা এনেই বহি থাকি লাভ নাই ন বহি থাকি কিবা এটা কৰিব লাগিব হয় নাই আজি ডিব্ৰুগড়ৰ পৰা আহিলোগৈ আকৌ আপোনাক লগ পালোঁ আপোনাৰ লগত আহিলোঁ মজা এইজনে সেই ল'ৰাজন এতিয়া আপোনালোকক চিনাকি কৰি দিম এতিয়া গাড়ীৰ পৰা নামি লৈছোঁ নামা পাই গ'লোঁ আমি জেগা কেনেকুৱা তোমাৰ ভালেই এয়া হ'ল অম্বৰীশ শইকীয়া কেনেকুৱা তোমাৰ একদম তোমাৰ বোলে যিটো ব্যৱসায় অনলাইন খুব সুন্দৰ হৈছে কোৱা শুনিছোঁ হয় তোমাৰ মনত কেনেকৈ আহিলে এই বস্তুটো একচুৱেলি মানুহবিলাকৰ মই বহুতখিনি দেখি থাকোঁ মানে তেওঁলোকৰ নিজৰ চখ থাকে বা নিজৰ কিবা আপোনাৰ ব্যৱসায় থাকে কিন্তু তেখেতে মানে আপোনালোকৰ প্ৰডাক্টবোৰ মানে ক'তো দেখাব নোৱাৰে ন মানুহবিলাকৰ ওচৰত মানে আপোনাৰ আগবঢ়াব নোৱাৰে সেই বস্তুটোকে ভাবি কিনি মই মানে এইটো কামটো কৰিলোঁ একচুৱেলি আৰু টাইমো লাগিছে বাৰু এইটো ভাবোঁতে বা কাম কৰোঁতে হয় আৰু তোমালোকৰ ঘৰত কোন কেনেকৈ আছে আমাৰ ঘৰত মা দেউতা ভাইটি মই আৰু তেনেকৈ আৰু আইতাহঁতি আছে এতিয়া ব্যৱসায়টো পাতনি ক'ত মেলিছা তুমি একচুৱেলি ক'ব গ'লে গোটেই অল আছামতে কামটো কৰিছোঁ আৰু মানে কি এইটো লোকেশ্যন ৱাইজ এপটো কাম হয় যেতিয়া সেইটো কাৰণে মানে আপোনাৰ এতিয়া যেনেকৈ হৈ গ'ল আপোনাৰ আমাৰ দুলীয়াজানটো হ'লে দুলীয়াজানৰ পাৰ্টটোহে তাত শ্ব' কৰিব যি বস্তু হ'লেও প্ৰডাক্টটো এতিয়া আপোনাৰ নাহৰকটীয়া হ'লে নাহৰকটীয়া বা তেনেকৈ ডিগবৈ হ'লে ডিগবৈ মানে চব ভাগ মানে এতিয়া যেনেকৈ আপোনাৰ নগাঁওজনত হ'লে এতিয়া নগাঁওজনৰ ইয়াতোহে তাত বস্তুটো কভাৰ কৰিব 30 কিলোমিটাৰ যোনটো ডায়মিটাৰ বা ৰেডিয়াছৰ ভিতৰত বস্তুটো মানে শ্ব' কৰিব যদি এজনী গাঁৱৰ শিপিনীয়ে খুব সুন্দৰকৈ এই গামোচা বৈছে ব্যৱসায় কৰিবলৈ মানে বা বিকিবলৈ সুবিধা নাই তো তোমাৰ ফালৰ পৰা কি সহায় কৰিবা আমি এটাই কৰিব পাৰিম তেওঁলোক যোনবিলাক প্ৰডাক্ট থাকিব তেওঁ যদি আমাৰ ৰিক্স চেলৰ এপটো আপোনালোকে ইনষ্টল কৰি তেওঁ যদি আপলোড দিয়ে তেতিয়া সেই প্ৰডাক্টখিনি মানে যোনজন মানে যোনে দিব তেখেতে মানে এখন নিজৰ ষ্ট'ৰ হৈ যাব অনলাইন ষ্ট'ৰ টাইপত তেখেতে তাত গামোচা হৈ গ'ল বা মেখেলা চাদৰ হৈ গ'ল বা যিকোনো বস্তু হৈ গ'ল তেখেতে তাত মানে আপলোড কৰিব পাৰিব আৰু এখন অনলাইন ষ্ট'ৰ টাইপ হৈ যাব যাতে তেওঁ মানে যোনবিলাক প্ৰডাক্ট থাকিব সেইবিলাক গোটেই কাষ্টমাৰে ঘৰৰ পৰাই বহি কিনিকে চাব পাৰিব মানে ল'ব পৰাকৈ হয় আৰু লগতে কি আছে সুবিধাটো ইয়াত আপুনি চব বস্তুৱে পাৰিব চেল কৰিবৰ কাৰণে অকল বস্তু যোনটো এলকহল ৰিলেটেড বস্তু আৰু ফাৰ্মাচী ৰিলেটেড বস্তুখিনি আমি এলাও কৰা নাই বৰ্তমান বাকী চবেই পাৰিব দিওঁ বুলি ক'লে আৰু ছেকেণ্ড হেণ্ড বস্তুবিলাক নোৱাৰে যোনবিলাক ছেকেণ্ড হেণ্ড একো বস্তু নোৱাৰে ছেকেণ্ড হেণ্ড এলাও নাই এগৰাকী বা মহিলাই বা ব্যক্তিয়ে ঘৰতে লোকেল হাঁহ কুকুৰা তেনেকুৱা ধৰণৰ পুহি পিনে কণী উৎপাদন কৰিলে সেই ব্যৱস্থাটো আছে নাই আছে কণী বা আপুনি আদি কৰি যোনবিলাক ঘৰত বনোৱা আপোনাৰ হৈ গ'ল ছাগলী কুকুৰা হাঁহ বা গাহৰি হৈ গ'ল সেইবিলাক বস্তু গোটেইবোৰ তেওঁলোকে ইয়াত আপলোড দিব পাৰিব তেওঁলোকে মানে নিদিয়া বস্তু একো এনেকুৱা আমি লিষ্টত চব কৰি দিছোঁ মানে লিষ্টিং কৰি দিছোঁ যাতে তেওঁলোকে চবেই বস্তু মানে ইয়াত আপলোড কৰিব পাৰে মানে অকল 2টা বস্তু বাদ দি বাকী চব কৰোঁ বুলি ক'লে কৰিব পাৰিব হয় বৰ সুন্দৰ ব্যৱসায় এতিয়া মানে কিমানজনমান মানুহ পাইছা যে এই ব্যৱসায়ত মানে এই ব্যৱসায়টো ভালেমান লগ আপোনাৰ একচুৱেলি আমাৰ তাত ৰিক্স চেলাৰতে আমাৰ ভালেমান মানুহখিনি জইন হৈ গৈছে এতিয়া বৰ্তমান ক'ব গ'লে ৰিক্স চেলাৰতে আপোনালোকক ক'ব গ'লে 7,000 প্লাছে আপোনাৰ চেলাৰ জইন হৈ গ'ল মানে কিন্তু হ'লেও আপোনাৰ মানে কি একচুৱেলি এতিয়া আৰু আমাক লাগে এতিয়া হ'লেও আমাৰ মানে ইমানো যাতে চেলাৰ হোৱা কেনে চব জেগাতে মানে আমি মানে প্ৰমোচনটো আৰু ভালকৈ কৰিব পাৰোঁ যোনে মানে আপোনালোকে চাই ভিডিঅ'টো খালি অলপমান আশা কৰোঁ যাতে শ্বেয়াৰ কৰি দিয়ে যাতে মানে মানুহবিলাকে লোকেল যোনবিলাক মানুহে চেলাৰবিলাকে গম নহয় তেওঁলোকে যাতে প্ৰডাক্টটো মানে আপোনাৰ ইয়াত লিষ্ট কৰিব পাৰে এখন নিজৰ ষ্ট'ৰ ক্ৰিয়েট কৰিব পাৰে সেই তেনেকুৱাই কথা আৰু হয় তুমি এতিয়া মোৰ ভিডিঅ'ৰ জৰিয়তে যোগাযোগ কৰিলা ধন্যবাদ জনাইছোঁ তুমি এতিয়া এই
ভিডিঅ'ৰ জৰিয়তে নগাজনৰ অঞ্চলৰ যিসকল মানে বস্তু ঘৰতে উৎপাদন কৰে সুবিধা নাপায় তুমি সেই আমাৰ ৰাইজক কি ক'বা মই এটাই কথা ক'ম যাতে আপোনালোকে ইমান দাদা ইমান দূৰৰ পৰা আহিছে ঠিক আছে ইমান দূৰৰ পৰা অহাৰ কাৰণে ডাইৰেক্ট ধন্যবাদ জনাইছোঁ হেৰি কি ইমান দূৰৰ পৰা আহিছে আৰু এইটো ভিডিঅ' বনাবৰ কাৰণে হয়তো ৰাতি হৈ গ'ল দেখিছে তেখেতৰ বহুত কাম থাকে কাম মাজতে ইয়ালৈ আহিছে মোৰ লগত হেৰি কৰিছে মই আপোনালোক এটাই কওঁ যাতে আপোনালোকে ইয়াত ৰেজিষ্টাৰ্ড হওক আপোনালোক যোনবিলাক আছে যেনেকৈ আপোনালোকৰ ঘৰত হাউচৱাইফ হৈ গ'ল বা আপোনাৰ যোনে আপোনাৰ যি ব্যৱসায় কৰিছে আমাৰ ৰিক্সেলাৰৰ লগত জড়িত হওক আপোনালোকৰ এটা ব্যৱসায়টো অনলাইন কৰক যাতে যি হ'লেও এখন ষ্ট'ৰ বনাওক ষ্ট'ৰ বনাই যাতে আপোনালোকে মানুহবিলাকক কাষ্টমাৰক যোনবিলাক আপোনালোকে এতিয়া ঘৰৰ পৰা বস্তুবিলাক দেখাই আছে বা নিজে গৈ বিক্ৰী কৰিছে সেইবোৰ অনলাইনৰ জৰিয়তে যাতে কাষ্টমাৰক দেখায় মানে যাতে তেওঁলোকে ঘৰৰ পৰা বহি কিনি বস্তুটো অৰ্ডাৰ কৰিব পাৰে বুজিছা দাদা মানে ঘৰৰ পৰা যাতে তেওঁলোকে বস্তুটো অৰ্ডাৰ কৰিব পাৰে তেনেকুৱা চিষ্টেমটো আমি যোনটো বনাই থৈছে সেইটো তাত তেনেকৈ দিয়ক আপোনালোকে বস্তুবিলাক আৰু এটা মই কৈছোঁ আপোনালোকৰ যদি কিবা ইউনিক বস্তু আছে স্পেচিয়েল কিবা বস্তু আছে যোনটো বস্তু মানুহবিলাকে দেখা নাই তেনেকুৱা হ'লে আপুনি মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ নম্বৰটো ইয়াত দাদাই দি দিব তলৰ স্ক্ৰীনত আপোনালোকে ফোন কৰিব মোক মই আপোনালোকক পাৰ্চনেলি গৈ পিনি এটা ভিডিঅ' বনাম চিম্পলকৈ যাতে আমাৰ যোনটো চেনেল আছে যোনটো আমাৰ পেজখন আছে তাত গৈ আপলোড কৰোঁ যাতে কাষ্টমাৰে আৰু ভালকৈ আপোনাৰ ডিটেইলত বস্তুটো বুজি পায় আপুনি কোনটো ব্যৱসায় কৰি আছে মানে হয় আৰু ৰাইজৰ সুবিধাৰ্থে ধৰক আমি গাঁৱত মানে জেনেৰেলি কি উৎপাদন কৰি পিনে এই মানে অনলাইনৰ যোগেদি আমি চেল কৰিব পাৰি সেইটো সুন্দৰকৈ তুমি বুজাই দিয়াচোন তুমি মই আপোনাক এটাই কথা কওঁ আপোনালোকে যিকোনো খেতি হৈ গ'ল যেনেকৈ আপোনাৰ শাক পাচলিলৈকে হৈ গ'ল বা আপোনাৰ খেতিয়ে হৈ গ'ল ধানৰ খেতিলৈকে বা আপোনালোকৰ যিকোনো বস্তু মানে হাঁহ কুকুৰা কথাটোতো ক'লোৱেই বিশেষকৈ আগতে আপোনালোকৰ যেনেকৈ এতিয়া শাক পাচলি ৰিলেটেড বস্তু শাক পাচলি যেনিবা আপোনালোকৰ ঘৰত যেনিবা বিলাহী কৰিছে বেঙেনা কৰিছে বা আপোনাৰ বা সৰু আলুৱে কৰিছে সেইবিলাক বস্তু আপুনি যদি আমাৰ ইয়াত মানে ফটো মাৰি আমাৰ যোনটো মানে এপ আছে ৰিক্সেলাৰত তাত ফটো মাৰি জাষ্ট অকল চিম্পল মানে আপলোড দি দিলে হৈ যাব তাৰ বাহিৰে বেলেগ একো কৰিব নালাগে যোনবিলাক আছে কাষ্টমাৰে চাব চাই কিনে যদি ভাল দেখে তেতিয়া তেওঁলোকে নিজে অৰ্ডাৰ কৰি ল'ব প্ৰাইচবিলাকৰ ওপৰতো ডিপেণ্ড কৰে আৰু এনেকুৱা নহয় যে আপোনালোকে প্ৰডাক্টটো আপলোড দিছে আজি আপলোড দিছে কাইলৈ চেল হৈ যাব সেইটো কাৰণে সদায় ধৈৰ্য ধৰিব লাগিব কাৰণ এইটো কাষ্টমাৰে কিনিব এতিয়া আমিও যেনেকৈ কাষ্টমাৰ হয় তেনেকৈ চাই পিনি বস্তুটো লওঁ এনেকুৱা নহয় যে আপুনি আপলোড আজি দিছে কাইলৈৰ পৰা চেল হৈ ষ্টাৰ্ট হৈ যাব তেনেকুৱা কোনো কথা নাই সেই জেগাডোখৰত কাষ্টমাৰ থাকিব লাগিব যোনটো আপোনালোকৰ বস্তুটো দৰকাৰ হৈছে তেওঁলোকৰ সেই তেওঁলোকৰ লোৱাবিলাকহে বস্তুটো ল'ব হয় ভাইটি তুমি যে এই বিজনেছটো উলিয়াইছা ৰাইজে মানে কেনেকৈ পাইছে ৰাইজে একচুৱেলি বহুত ভাল পাইছে দেই মিছা নকওঁ মই আজিলৈকে আপুনি বেয়াকৈ তেনেকৈ কোৱা মানুহ কোনো নাই কাৰণ একচুৱেলি ইয়াত আমি যোনটো কৈছোঁ ৰাইজৰ সহায় কাৰণে কৰিছোঁ এনেকুৱা নহয় যে পাৰ্চনেলি কিবা এটা গৈ পিনি প্ৰফিট কৰি ইনকাম কৰিম পিছত বোলে মানুহবিলাকৰো কাম নাই হয় এনেই ওপৰতে পইচা লৈছে তেনেকুৱা কোনো চিষ্টেম নাই আমাৰ ইয়াত আৰু এই এপটো অকল এটা বনাইছোঁ যাতে মানে ৰাইজৰ হেল্প হওক যাতে ৰাইজে বস্তুবিলাক যোনবিলাক আছে তেওঁলোকে ঘৰৰ ব্যৱসায়বোৰ অলপ বস্তুবিলাক মানে অনলাইনৰ জৰিয়তে বস্তুটো চেল কৰক ঠিক আছে এনেকুৱা নহয় যে মানে আমাৰ এপটো দি পিনি এনেকুৱা মানুহবিলাকক কাৰোবাৰ লছ হ'ব আমি কোনো চাৰ্জেছ লোৱা নাই আপোনালোকে অকল প্ৰডাক্টটো আপলোড কৰক ইয়াত কোনো চাৰ্জেছ দিবলগীয়া নহয় একো কোনো আপোনাৰ ইয়াত মানে একো জইনিং ফিজ বা তেনেকুৱা কোনো ফিজ নাই অকল চেল হ'লে আমি 2% চাৰ্জ কৰিম তাকো চেল হ'লে মানে তাৰ বাহিৰে বেলেগ কোনো চাৰ্জেছ দিব নালাগে হয় তোমাৰ ঘৰ ক'ত বা মই ইয়াত দুলীয়াজান বৰুৱা টেঙেলি যিহেতু অসমীয়া ল'ৰা এজনে ব্যৱসায় কৰিছে ইমান সুন্দৰ ব্যৱসায় কৰিছে যদি এই ভাইটি যদি আমি সহায় নিদিওঁ বা সহায় নকৰোঁ কৰিব কোনে আৰু তোমাক ধন্যবাদ থাকিলে আৰু ভৱিষ্যত মানে ব্যৱসায়টো বহল কৰি দিয়া আৰু যিমান পাৰোঁ তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজেও তোমাক সহায় কৰিব নিশ্চয় আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট আৰু সুন্দৰভাৱে ভিডিঅ'টো চাব আৰু গ্ৰহণযোগ্য হ'লে নিশ্চয় আনজনক সিজনক দি ভিডিঅ'টো বহলভাৱে লৈ যাওক আৰু ভাইটি বাই বাই আহিছোঁ